নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুন। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, অসমৰ লাখ লাখ কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, কৃষক পঞ্জীয়ন, প্ৰতিজন কৃষকৰ পৰিচয়, কৃষক পঞ্জীয়ন নিশ্চিত কৰক, আঁচনিৰ সুবিধা লাভ কৰক। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ নামখন কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰা নাই, সেইসকল কৃষকে অতি শীঘ্ৰে কৃষক পঞ্জীয়নত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব, অন্যথা এতিয়াৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা নাপাব। তাৰ পিছত লিখা আছে, কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত সকলো আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক, অন্যথা সকলো আঁচনিৰ সুবিধা নাপাব। তাৰ পিছত লিখা আছে, যিসকল কৃষকে এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই, সেইসকলে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত কৃষক পঞ্জীয়নৰ কাম কৰিব পাৰিব। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তাৰপিছত 2 নম্বৰত কোৱা হৈছে নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী। 3 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰ। এই 3খন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব কৃষক পঞ্জীয়নৰ কাম। তেতিয়া আপোনালোকক জনাই আছোঁ ক'ত গৈ কৃষক পঞ্জীয়নৰ কাম আপোনালোকে কৰিব পাৰিব। প্ৰথমে কোৱা হৈছে CSC চেণ্টাৰ, 2 নম্বৰত কোৱা হৈছে নিজৰ এলেকাৰ গাঁও প্ৰধান, 3 নম্বৰত কোৱা হৈছে স্থানীয় সহায়কৰ সৈতে যোগাযোগ কৰি কৃষক পঞ্জীয়নৰ কাম আপোনালোকে কৰিব পাৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে সবিশেষ জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। তো যিসকল কৃষকে এতিয়ালৈকে কৃষক পঞ্জীয়নৰ কাম কৰা নাই, সেইসকল কৃষকে অনুগ্ৰহ কৰি অতি শীঘ্ৰে কৃষক পঞ্জীয়নৰ কাম কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাক বিজেপি চৰকাৰৰ ফালৰ পৰা কৰা ঘোষণা অনুযায়ী পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ জৰিয়তে 3000কৈ টকা প্ৰতি মাহতে প্ৰদান কৰিব। কিন্তু এইবোৰ যোগ্যতা থকাসকলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। এইবোৰ যোগ্যতা নথকাসকলে অৰুণোদয় আঁচনিৰ টকা নাপাব। কি কি যোগ্যতা সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকৰ যদি এইবোৰ যোগ্যতা আছে, তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব। 1 নম্বৰত কোৱা হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যদিহে অৰুণোদয় আঁচনিৰ সুবিধা পাব বিচাৰে। 2 নম্বৰ যোগ্যতাটো হ'ল আপোনালোকৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব, ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। 3 নম্বৰত কোৱা হৈছে অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত মহিলা, তৃতীয় লিংগৰ ব্যক্তিসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। এইবোৰ মহিলাসকলে যদি অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰি লৈছে, তেন্তে পৰ্যায়ক্ৰমে 3000কৈ টকা লাভ কৰিব। তাৰপিছত লিখা আছে বৃদ্ধাশ্ৰমত থকা মানুহ, বৃদ্ধাশ্ৰমত থকা দুখীয়াসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ লগতে আৰু কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যৰ HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিবেল পালচি, লেপ্ৰচি আৰু অটিজিম স্পেক্ট্ৰাম আদিৰ দৰে বেমাৰত ভুগি থকা সদস্য আছে, সেইসমূহ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে অন্যদয়া অন্য যোজনাৰ হিতাধিকাৰীসকলেও অৰুণোদয় আঁচনিত আবেদন কৰিলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। এইবোৰ যোগ্যতা থকা প্ৰতিজন মানুহেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।